বন্ধুসকল নমস্কাৰ। আজি এটি খুবেই ধুনীয়া কাহিনী লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ কাহিনীটি আপোনালোকে শেষলৈকে শুনিব। পৰিণাম। সিদিনা মাকজনীৰ মৃত্যু হৈছিলহে। এমাহ পাৰ নহওঁতেই বেচেৰীজনীক অকলশৰীয়া কৰি দেউতাকো সংসাৰৰ পৰা গুচি গ'ল। একমাত্ৰ ভৰসা হিচাপে থাকি গ'ল দেউতাকৰ ভেটিটো আৰু কণমানি ভায়েকজন। কি পাপ কৰিছিল তাই? কি ভুল আছিল তাইৰ? বেমাৰত পৰি থকা দেউতাকক বচাব নোৱাৰাটো নে আন কিবা? সেইদিনা দেউতাকৰ শৱদেহটো কান্ধত লওঁতা মানুহৰ অভাৱ হৈছিল, হয়তো তাইৰ কাৰণেই। হয়তো তাইৰ মাকৰ চৰিত্ৰ তাইৰ দেহত ফুটি উঠাৰ ভয়ত ৰাইজৰ মানুহে এলাগী কৰিছিল তাইক। কণমানি ভায়েকজনৰ সৈতে তাইৰ দেউতাকৰ নিথৰ দেহটো কান্ধত ল'বলৈ আগবাঢ়ি আহিছিল। কোনো ধৰণৰ দুখ যন্ত্ৰণা তাইৰ দেহত ফুটি উঠা নাছিল। চাবি দিয়া পুতলাৰ দৰে তাই সম্পূৰ্ণ নীতি নিয়মবোৰ পালন কৰি দেউতাকক বিদায় দিছিল। তাইৰ অকণো চকুলো নিগৰা নাছিল। কিন্তু কিয়? এই কিয়টোৰ উত্তৰ একমাত্ৰ তাইহে জানিছিল। দেউতাকৰ মৃত্যুৰ পিছদিনাখনে ভায়েকক টিনৰ সেই সৰু চালিখনতে এৰি গাঁৱৰ পৰা কিছু দূৰলৈ বুলি কামৰ সন্ধানত তাই ওলাই গৈছিল। তেতিয়া ৰাতিপুৱা 7 বাজিছে। তাইক দেখি গাঁৱৰ কিছু লোকে ঘৰৰ ভিতৰত সোমাই গৈছে। কিছু লোকে আকৌ কেৰাহীকৈ তাইৰ ফালে চালে, হয়তো ঘৃণাৰ দৃষ্টিৰে, আৰু কিছু লোকে থু থু বুলি কৈ আঁতৰি গ'ল। তাই মুখত দুপাট্টাখন উৰি লৈ অবিশ্বাসত ডুব গৈ থকা সেই গাঁওখনৰ মাজেৰে খোজ ল'লে। তেনেতে হঠাৎ তাইক কোনোবাই মাত লগালে। থতমত খাই পিছলৈ ঘূৰি চাই দেখে সেয়া আন কোনো নহয়, তাইৰ ল'ৰালিৰ বন্ধু প্ৰীতম। মৰমী, বাট এৰি দিয়া প্ৰীতম, মোৰ দেৰি হৈছে। প্ৰীতম, আগতে কলৈ যাবি? মৰমী, কাম বিচাৰি। প্ৰীতম, এতিয়া ঘৰলৈ যা, কাইলৈ বাৰু কাম এটা ময়ে বিচাৰি দিম। মৰমী, নালাগে, মই নিজেই পাৰিম, তুমি এতিয়া যোৱা, নহ'লে মোৰ কাৰণে মানুহে তোমাক মিছাতে সন্দেহ কৰিব। এমাহ আগৰ ঘটনাবোৰ মই আৰু মোৰ জীৱনত দ্বিতীয়বাৰ পুনৰাবৃত্তি কৰিব নিবিচাৰোঁ। প্ৰীতমৰ সেই আপত্তিজনক দৃষ্টি ম্লান পৰি গ'ল। শিল পৰা কপৌজনীৰ দৰে মৰমীক বাটটো এৰি দি এমাহ আগৰ ঘটনাটো তীব্ৰবেগী ৰেল এখনৰ দৰে তাৰ মনৰ মাজেদি ঘটনাটো পাৰ হৈ গ'ল। সন্মিত পাই ঘূৰি চাই দেখে মৰমী তেতিয়া বহু দূৰত। আজি তাৰ নিজকে বহুত অসহায় যেন লাগিল। সৰুৰে পৰা লগ পোৱা মৰমীক সহায়ৰ হাত আগবঢ়াব নোৱাৰাৰ দুখত তাৰ চকুলো নিগৰি আহিল। কোনোমতেহে সি বাটৰ পৰা ঘৰটো পালে। মৰমীয়ে কাষৰ হোটেল এখনতে কাম এটা পালে। কোনোমতে দিনটোৰ কষ্টৰ ফল তাই গধূলি আহিবৰ সময়ত পালে। হোটেলৰ মালিকে তাইক 150 টকা এটা আহিবৰ সময়ত হাতত গুজি দিলে। তাৰে 20 টকাৰে ভায়েকৰ কাৰণে খোৱা বস্তু ল'লে। সন্ধিয়া সময়ত অকলশৰীয়া ভায়েকজনে পদূলিৰ মুখতে বায়েকৰ অপেক্ষাত ৰৈ আছিল। আন্ধাৰ পোহৰৰ দুমোজাত সি বায়েকৰ কিছু অংশ দেখা নেদেখাকৈ দেখিছিল। দৌৰি গৈ সি বায়েকৰ হাতত থকা টোপোলাটো আজৰি আনিলে। বায়েকেও ম্লান হাঁহি এটা মাৰি ক'লে, বাবলু, তই পাৰিছনে অকলে থাকিব? কোনেওতো তোক একো কোৱা নাই? নাই বা, মই দিনটো ঘৰত অকলে খেলি আছোঁ। ঠিক আছে দে, তই এতিয়া খাগৈ, মই হাত ভৰি ধুই গৈ আছোঁ। দিনটোৰ ব্যস্ততাৰ মূৰত তাইৰ অকণমান নিজকে পাতল লাগিল। কাপোৰযোৰ সলাই বিচনাখনতে এবাৰ বাগৰি দি কিছু সকাহ অনুভৱ কৰিলে। দিনটোৰ কথা ভাবি ভাবি কেতিয়া তাই এমাহ আগলৈ ঘূৰি গ'ল গমকে নাপালে। সেইদিনা তাইৰ মাকক গাঁৱৰ মানুহে মিলি লটি লাঞ্ছনা কৰিছিল, মাত্ৰ প্ৰীতমৰ দেউতাকৰ কাৰণে। কিন্তু প্ৰীতমৰ দেউতাক আজিও সমাজত মূৰ তুলি জীয়াই আছে। তাৰ পৰিৱৰ্তে তাইৰ মাক এই পৃথিৱীত আৰু নাই। জীয়া মানুহজনীক মৰিবলৈ সকলোৱে বাধ্য কৰালে। কি দোষ আছিল মাকৰ? প্ৰীতমহঁতৰ ঘৰত কাম কৰিবলৈ যোৱাটো, নে দমকলৰ ওচৰত পৰিব ওলোৱা মানুহজনীক প্ৰীতমৰ দেউতাকে ধৰি আনি শুশ্ৰূষা কৰাটো? ৰাজহুৱা নামঘৰত শপত খাই মাকে সেইদিনা বহুত কান্দিছিল। কিন্তু প্ৰীতমৰ দেউতাকে মৌন হৈ শুনি আছিল। গাঁৱৰ কিছু লম্পট লোকৰ কথাত মৰমীৰ দেউতাকেও মাকক অবিশ্বাস কৰিছিল। আউলি বাউলি হৈ সেইদিনা মৰমীৰ দেউতাকৰ ভৰিত ধৰি মাকে কাকনি মিনতি কৰিছিল। তথাপিও দেউতাকৰ মন গলাব নোৱাৰিলে। ৰাইজৰ আগত নিজৰ গিৰিয়েকেই নিজৰ পত্নীক চৰিত্ৰহীনা সজালে। দেউতাকৰ অবিশ্বাসেই মাকৰ মৃত্যুৰ কাৰণ হ'ল। মৰমীৰ চকুৰ আগতে সমস্ত ঘটনাটো ঘটি গ'ল, কিন্তু তাই মাকক বচাব নোৱাৰিলে। পিছদিনা সন্ধিয়া ঘৰৰ পিছত থকা জৰীৰ গছডালত মাকে চিপজৰি ল'লে। সেইদিনা মৰমীয়ে বহুত কান্দিছিল। দেউতাকৰ প্ৰতি সমস্ত ক্ষোভ উজাৰিছিল চকুৰ পানীৰে। ভগৱানৰো কি প্ৰতিশোধ,
মাকৰ মৃত্যুৰ প্ৰায় 10 দিন পিছতেই জ্বৰ হৈ দেউতাকৰ মৃত্যু হ'ল। সেয়া সাধাৰণ জ্বৰ নাছিল। সেই জ্বৰেই দেউতাকৰ মৃত্যু আনিছিল। দেউতাকক চোৱা চিতা নকৰাৰ অপৰাধত গাঁৱৰ কোনেও তাইক দেখিব নোৱাৰা হ'ল। এইবোৰ ভাবি থাকোঁতেই কেতিয়া 10 বাজিল তাই গমকে নাপালে। তৎক্ষণাত ভায়েকলৈ মনত পৰাত একেজাপে বিচনাৰ পৰা উঠি বহি দেখে সৰু বিচনাখনতে খোৱা বস্তুৰ কাগজখনৰ আৰু পলিথিনৰ সৈতে ভায়েকো টোপনিত লালকাল। এটা স্বস্তিৰ নিশ্বাস এৰি তাই বাহিৰলৈ যাব ওলাওঁতেই দৰজাত কোনোবাই ধপধপাই দিলে। ভিতৰৰ পৰা মৰমীয়ে মাত লগালে, কোন? উত্তৰ আহিল, মই প্ৰীতম। মৰমীয়ে দৰজা খুলি, প্ৰীতম তুমি এই ৰাতি? তাক একো ক'ব নিদিয়াকৈ মৰমীয়ে আকৌ ক'লে, প্ৰীতম যোৱা তুমি এতিয়া। মই যাব অহা নাই মৰমী, মই নিব আহিছোঁ তহঁতক। মৰমী, প্ৰীতম এইবোৰ তুমি কি কৈছা? প্ৰীতম, ভুল নুবুজিবি মৰমী, মই একো বেলেগ উদ্দেশ্য লৈ ইয়ালৈ অহা নাই। মই তহঁতক এই গাঁৱৰ পৰা বহুত দূৰলৈ নিবলৈ আহিছোঁ। আজি দুপৰীয়া এটা ঘটনা ঘটিলে। বাবলুৱে বাটে বাটে গৈ আছিল। তেনেতে সেইফালৰ পৰা হৰেশ আৰু নগেন বৰদেউতাই এজাক ল'ৰাক খেদি খেদি লৈ আহিছিল। সিহঁতে হেনো তেওঁলোকৰ বাৰীত চুৰ কৰিছে। সেই ল'ৰাজাকৰ মাজত বাবলুও সোমাই গ'ল। বাকীবোৰৰ মাজতে তাকো চুৰ বুলি ধৰি লৈ বহুত মাৰিছিল। তেনেতে মই তাক দেখি সিহঁতক বুজাই তাক তাৰ পৰা লৈ আহিলোঁ। কিন্তু বাবলুৱেতো মোক একো কোৱা নাই, সি দেখোন মোক ঘৰতে খেলি থকা বুলিহে কৈছে। দৰজাৰ মুখৰ পৰা আহিব লওঁতেই প্ৰীতমে মৰমীৰ হাতত ধৰি ক'লে, তাৰ গাত অকণো ভুল নাই। মই তাক ক'ব মানা কৰিছোঁ। মৰমী, মই দেউতাই কৰা ভুলটো কৰিব নোখোজোঁ। মই এই সমাজক ভয় নকৰোঁ। তহঁতক ইয়াৰ পৰা দূৰত নি এখন নিজাকৈ ঘৰ পাতিব খোজোঁ। মৰমী, প্ৰীতম তুমিতো? প্ৰীতম, আজি ৰাতি নোপোৱাওঁতেই চহৰ পাবগৈ লাগিব। মই সকলো ঠিক কৰিয়ে থৈছোঁ। মৰমীয়ে অসন্মতি জনাব নোৱাৰিলে। হয়তো সৰুৰ পৰা তাৰ প্ৰতি অলপ হ'লেও হৃদয়ৰ কোনোবা এঠাইত তাৰ প্ৰতি তাইৰ দুৰ্বলতা আছিল আৰু সেই দুৰ্বলতাকে প্ৰেম হিচাপে স্বীকৃতি দি মৰমীয়ে প্ৰীতমৰ লগত যাবলৈ মান্তি হ'ল। ৰাতি নোপোৱাওঁতে প্ৰীতম, মৰমী আৰু বাবলু গাঁও এৰি চহৰ পালে। সৰুকৈ ঘৰ এটাতে কিছু সুখ আৰু স্বাধীনতাৰে তিনিওৰে জীৱনৰ নতুন আৰম্ভণি হ'ল। বন্ধুসকল, এই কাহিনীটো শুনি কেনে পালে কমেণ্ট কৰি নিশ্চয় জনাব। যদি ভাল পালে তেনেহ'লে ভিডিঅ'টিত এটি লাইক কৰি দিবলৈ নাপাহৰিব। আৰু চেনেলটো যদি প্ৰথম ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব, নিতৌ এনেধৰণৰ কাহিনী পাই থাকিবলৈ। আজিলৈ আহোঁ, ধন্যবাদ, জয় অসম।